নমস্কাৰ ইউটিউব চেনেল ইলেক্ট্ৰনিক্স প্ৰেক্টিকেল জ্ঞানলৈ আপোনালোক সবকে স্বাগতম জনাইছো। আজি আমাৰ আহোম সাম্ৰাজ্যৰ ওপৰত এয়া হৈছে তৃতীয় অধ্যায়। ইয়াৰ আগৰ দুটা অধ্যায়ত আমি আহোম সাম্ৰাজ্যৰ অসমত যিজন প্ৰতিষ্ঠাপক আছিল চুকাফা আৰু তেওঁৰ পৰৱৰ্তী ৰজা কেইজন যেনেকে সুতেফা, সুবিনফা, সুকাংফা, প্ৰথম অধ্যায়টোত সুকাংফালৈকে পঢ়িছিলো আৰু দ্বিতীয় অধ্যায়ত সুকাংফাৰ পিছত ইণ্টাৰেগনাম পিৰিয়ড আছিল। ইণ্টাৰেগনাম মানে আহোম সাম্ৰাজ্যত কোনো ৰজা নাছিল। উপযুক্ত ৰজাৰ অভাৱত বৰগোহাঁই আৰু বুঢ়াগোহাঁই সকলে মিলি শাসন ব্যৱস্থাৰ চোৱা চিতা কৰিছিল। ইণ্টাৰেগনাম পিৰিয়ড সমাপ্ত হোৱাৰ পিছত চুতুফা আহোম সাম্ৰাজ্যৰ ৰজা আছিল। চুতুফাৰ পৰৱৰ্তী ৰজা নথকাত, উপযুক্ত ৰজা নথকাত আকৌ ইণ্টাৰেগনাম পিৰিয়ড আছিল। আৰু এই ইণ্টাৰেগনাম পিৰিয়ডৰ সমাপ্তি ঘটাইছিল টাও খামতিলৈকে আমি পঢ়িছিলো। তেওঁৰ দুগৰাকী ৱাইফ আছিল। য়ংগাৰ গৰাকী যেনেকে আমি পঢ়িছিলো টাও খামতিৰ বেছি ফেভৰিট আছিল আৰু যেতিয়া য়ংগাৰ গৰাকী প্ৰেগনেন্ট হল এল্ডাৰ গৰাকীৰ হিংসা লাগিছিল আৰু মিছা বদনাম জাপি য়ংগাৰ গৰাকীক শিৰচ্ছেদ কৰিবলৈ আদেশ দিছিল। কিন্তু পিছত গৈ হে মিছা বদনামটো মিছা বুলি প্ৰমাণ হল আৰু য়ংগাৰ কুইন গৰাকী গৈ অৱশেষত হাবুং নামৰ ভিলেজ এখনত নাওত উঠি গৈ বুঢ়ীদিহিং নদীৰ উঠি গৈ নাও এখনত হাবুং নামৰ ভিলেজ এখনত উপস্থিত হৈছিল, য'ত ব্ৰাহ্মীণ মানুহ এজনে তেওঁ জন্ম দিয়া ল'ৰাজনক, য়ংগাৰ কুইন গৰাকীয়ে জন্ম দিয়া ল'ৰাজনক ডাঙৰ দীঘল কৰিছিল। আৰু পিছত গৈ টাও খামতি আৰু তেওঁৰ যিগৰাকী এল্ডাৰ কুইন আছিল যেনেকে আমি পঢ়িছিলো দুয়োকে আহোম সাম্ৰাজ্যৰ যিখিনি মিনিষ্টাৰ আৰু ডাঙৰ মানুহ যিখিনি আছিল তেওঁলোকে মিলি বধ কৰোৱাইছিল। টাও খামতিলৈকে আমি পঢ়িছো। এতিয়া টাও খামতিৰ যি পৰৱৰ্তী ৰজা আছিল তাৰ পৰা আমি তৃতীয় অধ্যায়টো আৰম্ভ কৰিম। টাও খামতিৰ পিছত ইণ্টাৰেগনাম পিৰিয়ডৰ আকৌ আৰম্ভ হৈছিল। উপযুক্ত ৰজা নাছিল 1389 চনৰ পৰা 1397 চনলৈকে। চুদাংফা 1397 চনৰ পৰা 1407 চনলৈকে আহোম সাম্ৰাজ্যৰ ৰজা হৈছিল। আৰু এই চুদাংফা সেই ল'ৰাজনে আছিল যিজন ল'ৰা টাও খামতিৰ য়ংগাৰ কুইনে সেই ব্ৰাহ্মীণ মানুহজনৰ ঘৰত জন্ম দিছিল। 1397 চনত আহোম ব্যৱসায়ী টাও চাওকেন নামৰ আহোম ব্যৱসায়ী এজনে যেতিয়া ব্ৰহ্মপুত্ৰ নদী পাৰ কৰি কেটেলৰ ব্যৱসায় কৰিবলৈ হাবুং ভিলেজত যায় তেতিয়া তেওঁ এই ল'ৰাজনক, য়ংগাৰ কুইন গৰাকীয়ে জন্ম দিয়া ল'ৰাজনক দেখা পাইছিল। আৰু এই ল'ৰাজনৰ বিষয়ে তেওঁ এনকুৱাৰী কৰাত তেওঁ এই কথাটো জানিবলৈ পাইছিল কি টাও খামতিৰ যিগৰাকী য়ংগাৰ কুইন আছিল সেই য়ংগাৰ কুইনৰ মানে টাও খামতিৰ ল'ৰা হয়। আহোম সাম্ৰাজ্যৰ আৰু যিকেইজন আহোম সাম্ৰাজ্যৰ বৰগোহাঁই আৰু বুঢ়াগোহাঁই আছিল তেওঁলোকক এই কথাটোৰ এই ল'ৰাজনৰ বিষয়ে খবৰ দিয়া হৈছিল আৰু তেওঁলোকে নিজৰ মাজত ডিছকাছ কৰি মিটিং কৰি এই ল'ৰাজনক হাবুং ভিলেজৰ পৰা সেই ব্ৰাহ্মীণ মানুহজনৰ লগত আহোম সাম্ৰাজ্যৰ যিখন ৰাজধানী আছিল চৰাইদেউলৈকে লৈ আনিছিল। আৰু সেই সময়ত এই ল'ৰাজনৰ বয়স আছিল মাত্ৰ 15 বছৰ। এণ্ড প্লেচড হিম অন দি থ্ৰন, সিংহাসনত বহোৱা হৈছিল আৰু তেওঁক চুদাংফা নাম দিয়া হৈছিল। আৰু আহোম সাম্ৰাজ্যৰ যিটো অথৰিটি হয় সেই অথৰিটিটো, সেই শাসন ব্যৱস্থাটো এই 15 বছৰীয়া এই ল'ৰাজনৰ হাতত দিয়া হৈছিল। আকৌ এবাৰ ৰিপিট কৰি দিছো মই, যেনেকে টাও খামতিৰ পিছত এটা ইণ্টাৰেগনাম পিৰিয়ড এটা আৰম্ভ হৈছিল আৰু ইণ্টাৰেগনাম পিৰিয়ডৰ সমাপ্ত ঘটাইছিল সেই হাবুং ভিলেজৰ ব্ৰাহ্মীণ মানুহজনৰ ঘৰত জন্ম লাভ কৰা টাও খামতিৰ য়ংগাৰ কুইনৰ ল'ৰাজনে। টাও
তাও চাউকেন নামৰ আহোম ব্যৱসায়ী এজনে যেতিয়া কেটুলৰ বিজনেছ কৰিবলৈ হাবুং ভিলেজত গৈ পাইছিলগে তেতিয়া তেওঁ এই ল'ৰাজনক यंगार कुइने जन्म दिया लड़ाजनक देखा पाइছিল আৰু এই লৰাজনৰ বিষয়ে এনকুৱাৰী কৰাত তেওঁ জানিবলৈ পাৰিলে কি তাও খামতিৰ লৰা হয় এইজন মানে তাও খামতিৰ यंगार কুইনে জন্ম দিয়া লৰা হয় এইজন আৰু এই খবৰটো আহোম সাম্ৰাজ্যৰ বৰগুহাই আৰু বুঢ়াগাই সকলক দিয়াত তেওঁলোকে নিজৰ মাজত ডিসকাস কৰি এই লৰাজনক হাবুং ভিলেজৰ পৰা উঠাই আনি हे সময়ত আহোমৰ যিখন ৰাজধানী আছিল চৰাইদেউ লৈকে লৈ আনিছিল আৰু ইন্টাৰেগনাম পিৰিয়ড চলি থকা সময়ত যেতিয়া কোনো ৰজা নাছিল আহোম সাম্ৰাজ্যত হিংগাখনখন খালি হৈ আছিল সেই হিংগাখনত আনি বহুৱাইছিল আৰু তেওঁক সুদাংফা বুলি নাম দিয়া হৈছিল আৰু এই সুদাংফাক বামুনি কোঁৱৰ বুলিও জনা যায় কাৰণ তেওঁৰ লালন পালন তেওঁ ডাঙৰ দীঘল হে ব্ৰাহ্মণ মানুহজনৰ ঘৰত হৈছিল এটো ইম্পৰ্টেন্ট হয় কি বামুনি কোঁৱৰ বুলি কাক জনা যায় বামুনি কোঁৱৰ বুলি সুদাংফাক জনা যায় আৰু বামুনি কোঁৱৰ কাৰ লৰা হয় তাও খামতিৰ यंगार কুইন গৰাকীৰ লৰা হয় আৰু তেওঁৰ কাৰ্যকালত সুদাংফা বা বামুনি কোঁৱৰৰ কাৰ্যকালত আহোম সাম্ৰাজ্যত পুন প্ৰথমবাৰৰ বাবে হিন্দুত্বৰ আৰম্ভ হৈছিল আৰু সিংগাৰী গৰুথা নামৰ এখন সেৰেমনি হয় কৰ্নেশন সেৰেমনি এই সেৰেমনিটো এই বামুনি কোঁৱৰ বা সুদাংফাৰ টাইমত আহোম সাম্ৰাজ্যত আৰম্ভ হৈছিল আৰু সুদাংফাৰ পিছৰ ৰজা কেইজনে এই সিংগাৰী গৰুথা সেৰেমনিটো ফলো কৰিছিল সুদাংফাক যেতিয়া হাবুং ভিলেজৰ পৰা লৈ অনা হৈছিল তেতিয়া সুদাংফাই যিজন ব্ৰাহ্মণ মানুহজনৰ ঘৰত ডাঙৰ দীঘল হৈছিল হে ব্ৰাহ্মণ মানুহজনক আৰু তেওঁৰ লৰা ছোৱালী লগত লৈ আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ লৈকে আহিছিল আৰু হে ব্ৰাহ্মণ মানুহজনক given post of importance on the frontier while the old Brahmin himself was installed as his confidential advisor মানে হে ব্ৰাহ্মণ মানুহজনক এটা ভাল পোষ্টত কনফিডেন্সিয়েল এডভাইজাৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল সুদাংফা বা বামুনি কোঁৱৰে Under his influence, many Hindu rites and ceremonies began to be observed. মানে ব্ৰাহ্মণ মানুহজনৰ আন্দাৰত বহুকেইটা হিন্দু ধৰ্মৰ ৰীতি নিয়ম আহোম সাম্ৰাজ্যত প্ৰচলন আৰম্ভ হৈ গৈছিল আৰু লক্ষ্মী নাৰায়ণ সালগ্ৰাম যিখন প্ৰাৰ্থনা হয় হেতু ব্ৰাহ্মণ মানুহজনে আহোম সাম্ৰাজ্যত আৰম্ভ কৰিছিল আৰু এইটো আৰম্ভণি আছিল আহোম সাম্ৰাজ্যত হিন্দুত্ববাদী ইনফ্লুয়েন্সাৰ আহোম সাম্ৰাজ্যত এটো আৰম্ভণি আছিল এইদৰে তাও খামতিৰ यंगार কুইনে জন্ম দিয়া লৰাজন হাবুং ভিলেজৰ ব্ৰাহ্মণ মানুহজনৰ ঘৰৰ পৰা উঠি আহি আহোম সাম্ৰাজ্যৰ ৰজা হৈছিল আৰু তেওঁ নাম দিয়া হৈছিল সুদাংফা বুলি আৰু তেওঁক বামুনি কোঁৱৰ বুলিও জনা যায় আৰু তেওঁ কাৰ্যকালত সিংগাৰী গৰুথা সেৰেমনি আৰম্ভ কৰিছিল তেওঁ আৰু এই সেৰেমনি আগলৈকে আহোম সাম্ৰাজ্যৰ আগৰ ৰজা কেইজনেও এই সেৰেমনি ফলো কৰিছিল আৰু বামুনি কোঁৱৰ বা সুদাংফাৰ কাৰ্যকালত বা শাসনকালত হিন্দু ধৰ্মৰ যিখিনি ৰীতি নিয়ম হয় হে আহোম সাম্ৰাজ্যত পুন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল আৰু সুদাংফা বা বামুনি কোঁৱৰে এই ব্ৰাহ্মণ মানুহজনক নিজৰ ব্ৰাহ্মণ মানুহজন আৰু তেওঁৰ লৰা ছোৱালীক নিজৰ লগত লৈ আহিছিল আৰু ব্ৰাহ্মণ মানুহজনক এটা ভাল পোষ্টত নিযুক্তি দিছিল আশা কৰিছো এইখিনিলৈকে আপোনালোকে বুজি পাইছে ভিডিওটো ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওৰ আৰু নটিফিকেশন পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সুদাংফা বা বামুনি কোঁৱৰ বুলি যিজন ইয়ং ৰজা আছিল এই তেওঁৰ শাসনকালটো টিপাম মানুহখিনিয়ে ভাল পোৱা নাছিল আৰু হেই গতিকে টিপাম মানুহখিনিয়ে সুদাংফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰম্ভ কৰিছিল কিন্তু সুদাংফাই এই ষড়যন্ত্ৰটো আগতীয়াকে গম পাইছিল আৰু গম পোৱাৰ পিছত তেওঁ কোনো ওপেন ষ্টেপ ষড়যন্ত্ৰকাৰীসকলৰ বিৰুদ্ধে লোৱা নাছিল তাৰ পৰিৱৰ্তে হাতী ধৰিবলৈ তেওঁ কৌশল এটা ৰচনা কৰিছিল আৰু এই কৌশলত হাতী ধৰিবলৈ হে ষড়যন্ত্ৰকাৰীসকলক মাতি অনা হৈছিল কেইটামান হাতী ধৰি লোৱাৰ পিছত হাতী ধৰাৰ পাৰ্টি কৰিবলৈ গৈ হে পাৰ্টিতে হে ষড়যন্ত্ৰকাৰীসকলক বধ কৰা হৈছিল এইদৰে টিপাম মানুহখিনিৰ লগত সংঘৰ্ষ হোৱাৰ পিছত সুদাংফাৰ
म्यानमार বা বৰ্মা দেশৰ সান ষ্টেটৰ যিজন ৰজা আছিল সুৰুম্ফা তেওঁৰ লগতো সংঘৰ্ষ হৈছিল সুৰুম্ফাই নিজৰ মন্ত্ৰী তাছিম পাও বৰগোহাইক এখিনি আৰ্মি দি সুদাংফাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠিয়াইছিল আৰু এই যুদ্ধত সুদাংফাই নিজে আগভাগ লৈছিল আৰু টিপাম কান্ট্ৰিৰ যিখন কুহিয়াৰবাৰী নামৰ ঠাই হয় সেই ঠাইডোখৰৰ ওচৰত দুয়োটা পক্ষৰ মাজত যুদ্ধ লাগিছিল আৰু এই যুদ্ধত আহোমৰ আৰ্মি বিজয় হৈছিল আৰু যি আক্ৰমণকাৰী আছিল সুৰুম্ফাৰ আৰ্মি তেওঁলোক পৰাস্ত হৈছিল সুৰুম্ফাৰ ফালৰ পৰা যিজন মন্ত্ৰী আছিল তাছিম পাও বৰগোহাই তেওঁ শান্তি চুক্তি কৰিব বিচাৰিছিল সুৰুম্ফাৰ আৰ্মিখিনিৰ লগত আৰু এই শান্তি চুক্তিৰ মতে 1401 চনত পাটকাই যিখন হিল হয় সেই পাটকাই হিলক দুয়োটা কান্ট্ৰিৰ মাজৰ বাউণ্ডাৰী হিচাপে মানি লোৱা যায় আৰু এই যিখন শান্তি চুক্তি আছিল এই শান্তি চুক্তিখন মাৰ্গাৰেটাৰ পৰা 28 মাইলছ দূৰৈত সাউথ ৱেষ্টত হৈছিল আৰু স্ট্যাচুস অফ both of them are said to have been carved in the rock there আৰু একটা চিকেন তাত কাট কৰা হৈছিল আৰু সেই কাৰণে পাটকাই শব্দটো এই ইনসিডেন্টৰ পৰা পাটকাই শব্দটো ডিৰাইভড হৈছে বুলি কোৱা যায় মই আকৌ এবাৰ ৰিপিট কৰি দিছো কি হিন্দু ৰীতি নিয়ম বামুণী কোঁৱৰ বা সুদাংফাৰ টাইমত আহোম সাম্ৰাজ্যত আৰম্ভ হৈছিল তেওঁ তাও খামতিৰ লৰা আছিল ইয়ংগাৰ কুইনৰ লৰা আছিল আৰু টিপাম মানুহখিনিৰ লগত পোন প্ৰথমে সুদাংফাৰ সংঘৰ্ষ হৈছিল আৰু তাৰ পিছত সুদাংফাৰ সংঘৰ্ষ হৈছিল म्यानमार বা বৰ্মা দেশৰ সান ষ্টেটৰ যিজন ৰজা সুৰুম্ফা তেওঁৰ লগত হৈছিল সুৰুম্ফাই নিজৰ মন্ত্ৰী তাছিম পাও বৰগোহাইক এখিনি আৰ্মি দি সুদাংফাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পঠিয়াইছিল আৰু এই যুদ্ধত সুদাংফাই নিজে আগভাগ লৈছিল আৰু সুদাংফাৰ ফালৰ পৰা মন্ত্ৰী আছিল তাছিম পাও বৰগোহাই আৰু এই যুদ্ধত আহোমৰ আৰ্মি বিজয় হৈছিল আৰু আক্ৰমণকাৰী সুৰুম্ফাৰ আৰ্মি পৰাস্ত হৈছিল 1401 চনত এখন চুক্তি হৈছিল যি চুক্তিখন মাৰ্গাৰেটাৰ পৰা 28 কিলোমিটাৰ দূৰত সাউথ ৱেষ্টত হৈছিল আৰু এই চুক্তি দুয়ো পক্ষৰ বৰগোহাইৰ মাজত হৈছিল আৰু এই চুক্তি অনুযায়ী যিখন পাটকাই হিল হয় হে পাটকাই হিলক দুয়োটা কান্ট্ৰিৰ মাজৰ বাউণ্ডাৰী হিচাপে মানি লোৱা গৈছিল আৰু সেই চুক্তিখন চলি থকাৰ সময়ত চিকেন এটা তাত কাট কৰা হৈছিল আৰু এই ইনসিডেন্টৰ পৰা পাটকাই শব্দটো ডিৰাইভড হৈছে বুলি কোৱা যায় আৰু এইদৰে সান ষ্টেটৰ ৰজা সুৰুম্ফাৰ লগত শান্তি চুক্তি হোৱাৰ পিছত সুদাংফাই নিজৰ ৰাজধানী যিখন চৰাইদেউ আছিল সেই ৰাজধানীখন হলনি কৰাৰ কথা চিন্তা কৰিছিল আৰু হেমতে ৰাজধানীখন চৰাইদেউৰ পৰা বুঢ়ীদিহিং নদীৰ ওচৰৰ সাৰগুৱালৈ 1403 চনত শিফট কৰিছিল On the occasion of establishing a new capital, Sudangpha performed a Singari Garutha ceremony, the traditional Thai Ahom coronation ceremony of kings. আৰু যেতিয়া এইদৰে ক্যাপিটেল শিফট কৰিছিল নতুন ক্যাপিটেললৈ গৈছিল সাৰগুৱা বুঢ়ীদিহিং নদীৰ ওচৰৰ সাৰগুৱা নামৰ ঠাইডোখৰক নিজৰ ক্যাপিটেল বনাই লৈছিল তেতিয়া সুদাংফাই সিংগাৰী গাৰুথা সেৰেমনি পাৰফৰ্ম কৰিছিল আৰু এই সেৰেমনিক সিংগাৰী গাৰুথা বুলি এই কাৰণে কোৱা যায় কি ৰজাই যিটো প্লেটফৰ্মত বহে সেই প্লেটফৰ্মটো সিংগাৰী নামৰ যিজোপা গছ হয় সেই গছৰ পৰা সেই গছৰ কাঠৰ পৰা সেই প্লেটফৰ্মটো বনোৱা হয় সেই কাৰণে এই সেৰেমনিক সিংগাৰী গাৰুথা সেৰেমনি বুলি কোৱা যায় তাৰ উপৰি সুদাংফাই বৰগোহাই এজনক কামৰূপৰ কামাতা সাম্ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়াইছিল কিন্তু সেই সময়ত কামৰূপৰ কামাতা সাম্ৰাজ্যত মুছলিম যিখিনি শাসক আছিল তেওঁলোকেও আক্ৰমণ কৰিছিল আৰু সেই কাৰণে কামাতা সাম্ৰাজ্যৰ ৰজাজনে সুদাংফাৰ লগত কোনো ধৰণৰ সংঘৰ্ষত লিপ্ত হ'ব বিচৰা নাছিল তাৰ পৰিৱৰ্তে তেওঁ এখন শান্তি চুক্তি সাইন কৰিছিল আৰু এই শান্তি চুক্তি মতে কামাতা সাম্ৰাজ্যৰ ৰজাজনে নিজৰ জিয়ৰী সুদাংফালৈ বিয়া কৰোৱাইছিল আৰু লগতে 2 elephants horses আৰু male and female servants dowry হিচাপে দিছিল সুদাংফাৰ এইদৰে টিপাম মানুহখিনি খামজাং আৰু আইটন ট্ৰাইবছৰ মানুহখিনিৰ লগতো সংঘৰ্ষ হৈছিল আৰু অৱশেষত 1407 চনত 10 বছৰ শাসনকাল চলোৱাৰ পিছত সুদাংফাৰ মৃত্যু ঘটিছিল সুদাংফাৰ মৃত্যু হোৱাৰ পিছত সুদাংফাৰ তিনিজন ল'ৰা আছিল
আৰু সেই তিনিজন ল'ৰাৰ আটাইতকৈ যিজন ডাঙৰ ল'ৰা আছিল সুজাংফা তেওঁ আহোম সাম্ৰাজ্যৰ ৰজা হৈছিলগে আৰু তেওঁ 1407 চনৰ পৰা 1422 চনলৈকে ৰাজত্ব কৰিছিল আৰু তেওঁৰ শাসনকালত কোনো তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ঘটনা ঘটা নাছিল সুজাংফাৰ মৃত্যু 1422 চনত হৈছিল আৰু সুজাংফাৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ ল'ৰা সুপাকফা আহোম সাম্ৰাজ্যৰ ৰজা হৈছিলগে সুপাকফা 1422 চনৰ পৰা 1439 চনলৈকে আহোম সাম্ৰাজ্যৰ ৰজা আছিল আৰু তেওঁ সুজাংফাৰ ল'ৰা আছিল যেনেকৈ মই কৈছো আৰু তেওঁৰ কাৰ্যকালতো মানে সুপাকফাৰ কাৰ্যকালতো কোনো তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ঘটনা ঘটা নাছিল আহোম সাম্ৰাজ্যৰ পৰৱৰ্তী ৰজাজন আছিল সুচেনফা 1439 চনৰ পৰা 1488 চনলৈকে ৰাজত্ব কৰিছিল আৰু এইদৰে তেওঁ 49টা বছৰ আহোম সাম্ৰাজ্যৰ ৰজা হৈ আছিল আৰু তেওঁৰ শাসনকালত যিজন বৈষ্ণৱ ৰিফৰ্মাৰ আছিল শংকৰদেৱ তেওঁৰ জন্ম হৈছিল নগাঁও জিলাৰ বৰদুৱা নামৰ ঠাইডোখৰত 1449 চনত আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো মনত ৰাখিব কি কাৰ শাসনকালত শংকৰদেৱৰ জন্ম হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সুচেনফাৰ শাসনকালত আহোম সাম্ৰাজ্যৰ ৰজা সুচেনফাৰ শাসনকালত শংকৰদেৱৰ জন্ম হৈছিল সুচেনফাৰ কাৰ্যকালত টাংচু নাগা বুলি এখিনি নগা মানুহ আছিল যি মানুহখিনি আহোম সাম্ৰাজ্যৰ মানুহখিনিৰ ওপৰত বহুত অত্যাচাৰ চলাইছিল আনকি তেওঁলোকে অখম্পা নাগা বুলি এখিনি নগা মানুহ আছিল তেওঁলোকৰ ওপৰতো অত্যাচাৰ চলাইছিল অখম্পা নাগা বা আখাম্পানী নাগা বুলি যেটো নগা ট্ৰাইব আছিল হে ট্ৰাইবৰ পৰাও নগা মানুহখিনি আহি সুচেনফাৰ ওচৰত কমপ্লেইন কৰিছিল তেতিয়া সুচেনফাই টাংচু নাগাসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু হে যুদ্ধত টাংচু নাগাখিনিক পৰাস্ত কৰিছিল 1488 চনত 49টা বছৰ ৰাজত্ব কৰাৰ পিছত সুচেনফাৰ মৃত্যু ঘটিছিল ভিডিওটো যদি কিবা নতুন শিকিব পাৰিছে লাইক আৰু শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আৰু নটিফিকেশন পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আহোম সাম্ৰাজ্যৰ যিকেইজন ৰজা আছিল 1228 চনৰ পৰা ইয়াণ্ডাব চুক্তি হোৱালৈকে হে গুটেই ৰজা সকলৰ বিষয়ে আমি যিখিনি ইম্পৰ্টেন্ট ফ্যাক্ট আছে ডিটেইলছত আমি চাই লৈছো ইয়াৰ পিছত আমি এক্সামিনেশন পইণ্ট অফ ভিউৰ পৰা এক্সামিনেশনত হুদিবলগিয়া যিখিনি ইম্পৰ্টেন্ট ফ্যাক্ট হয় হেখিনি বেলেগকে সেপাৰেট ভিডিও এটা বনাই হেখিনিৰ বিষয়ে সেপাৰেটকে চাম থ্যাংক ইউ